নমস্কাৰ আপোনাক জয়ন্ত শইকীয়া টক শ্ব'ৰ নিদৰ্শন নামৰ অন্য এক শিতানলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি এগৰাকী বিশিষ্ট কৃষক নেতাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। তেখেত সমাজ সংস্কৃতিৰ বিভিন্ন দিশৰ লগত জড়িত আৰু সুদীৰ্ঘ দিন তেখেতে কৃষকৰ হৈ মাত মাতি আহিছে, কৃষকৰ সমস্যা সমাধানৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে আৰু তেখেতে প্ৰকৃতিৰ লগত নিবিড়ভাৱে জড়িত আৰু কৃষকৰ লগত বিশেষভাৱে জড়িত দুটা অনুষ্ঠান জীৱন জ্যোতি কৃষক সংঘৰ তেখেত বৰ্তমানৰ মুখ্য সমন্বয়ক, লগতে সদৌ কৃষক সংঘৰ তেখেতে প্ৰতিষ্ঠাপক সম্পাদক, 4টা কাল তেখেতে সম্পাদক হিচাপে কাৰ্যকৰী কৰিছিলে আৰু বৰ্তমান তেখেতে এগৰাকী কাৰ্যকৰী সভাপতি। সেইগৰাকী তুলসী ডেকা ডাঙৰীয়াক মই আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু মই তেখেতৰ জীৱনৰ কাম কাজৰ ওপৰত, কৰ্মজীৱনৰ ওপৰত কিছু আলোকপাত কৰিব বিচাৰিছোঁ। সেয়েহে মই তেখেতৰ জন্ম শিক্ষাৰ বিষয়ে অকণমান কথা প্ৰথমে মই জানি ল'ব বিচাৰিছোঁ। নমস্কাৰ, মই শ্ৰী তুলসী ডেকা। মই অসমৰ এখন বানপীড়িত জিলা মৰিগাঁৱে আমাৰ নিজ তেতিৰা মৌজা টৱানী কলবাৰী গাঁৱত সাতু ৰজাৰ যি টৱানী ৰাজ্যৰ ৰজা, এই টৱানী ৰাজ্যৰ ৰজাৰ পৰিয়ালত মোৰ জন্ম। মোৰ দেউতাৰ নাম ভগী ডেকা আৰু মই বাল্যকালত মোৰ ঘৰৰ কাষতে থকা, তাৰমানে আমাৰ এই কাকা দেউতাই দিয়া যিটুকুৰা মাটি য'ত স্কুলখন হৈছে তাতে মই প্ৰথম প্ৰাথমিক স্কুল সমাপ্ত কৰিলোঁ। তাৰপিছতে বঘৰা মাধ্যমিক বিদ্যালয়ত 7ম শ্ৰেণীলৈ পঢ়িলোঁ। তাৰপিছতে বঘৰা হাইস্কুল, তেতিয়া ভেঞ্চাৰ হৈ আছিল, তাতে পঢ়িলোঁ। হায়াৰ ছেকেণ্ডেৰী সময়ত জাগি হায়াৰ ছেকেণ্ডেৰীত মই পঢ়িলোঁ আৰু BA ক্ষেত্ৰত জাগীৰোড কলেজত মই পঢ়িছোঁ। তাৰপিছত আপুনি শিক্ষকতাৰ লগতো জড়িত হৈ পৰিছিলে অকণমান। আচলতে সৰুৰ পৰাই মই সামাজিক কামত জড়িত। খেল ধেমালি, গীত মাত, লাইব্ৰেৰী, যুৱ সংঘ, মহিলা সংঘ, এইবোৰত মই বেছি গুৰুত্ব দিছিলোঁ। গছ গছনিৰ ওপৰত বেছি গুৰুত্ব দিছিলোঁ। আনকি মোৰ মনত আছে 3য় শ্ৰেণীত পঢ়ি থাকোঁতে মই চাফাই মন্ত্ৰী হৈছিলোঁ। আজি যিটো চৰকাৰে এটা সুন্দৰ আঁচনি উলিয়াইছে স্বচ্ছ ভাৰত অভিযান, চাফ চিকুণকৈ থকাৰ সেই নিদৰ্শনটো, সেই আৰ্হিটো মই তেতিয়া শিকিছোঁ। পঢ়াশলীয়া জীৱনতে আৰম্ভ হৈছে। তাৰোপৰি 4ৰ্থ শ্ৰেণীত যিহেতু আগতে LP স্কুলসমূহত মানে প্ৰধানমন্ত্ৰী থাকে, এই প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। তেতিয়া মোৰ সামাজিক চেতনাটো বেছি আছিল। যিমানকেইটা ছাত্ৰ অনুষ্ঠান থাকে, ME স্কুলত, হাইস্কুলত, সদৌ অসম ছাত্ৰ সংঘ যি, তাত মই ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। অসম আন্দোলনতো মই জড়িত আছিলোঁ। এই পঢ়ি থকা কালতে গাঁওখনত বিভিন্ন অনুষ্ঠানৰ লগত জড়িত থাকি এই বহুকেইজন স্বনামধন্য ব্যক্তিয়ে গাঁৱত এখন শিক্ষাৰ পোহৰ কাৰণে ME স্কুল এখনৰ কথা ভাবিলে আৰু তাতেই মই গোটেই কাম কাজ আয়োজন কৰিলোঁ। যি ধৰণে স্বনামধন্য ব্যক্তিসকলে দায়িত্ব দিছিল, নাম ক'লে বহুতো নাম ক'ব লাগিব, সেইসকলৰ অনুপ্ৰেৰণাত চিঠি লিখা আৰম্ভ কৰিলোঁ, মিটিং পতা আৰম্ভ কৰিলোঁ, স্কুল হ'ল। তেতিয়া কিন্তু মই পঢ়ি আছিলোঁ। সেই পঢ়ি থকা কালতে স্কুলত সোমালোঁ, দায়িত্বভাৰ গ্ৰহণ কৰিলোঁ। স্কুল ভেঞ্চাৰ স্কুল যদিও আমি স্কুল এখনত থাকিবলগীয়া যিটো বাহ্যিক দৃশ্য, ছবি, সেইটো মই বজাই ৰাখিবলৈ সদায় চেষ্টা কৰিছিলোঁ। খেলা ধূলাত স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে অধিক গুৰুত্ব দিছিলোঁ। তেতিয়া আমাৰ ৰাজ্যখনত গ্ৰাম্যকীয়া এটা অনুষ্ঠান আছিল, প্ৰতিযোগিতা। তালৈকে আমাৰ স্কুলৰ ল'ৰা ছোৱালী নি যাতে পুৰস্কাৰ লাভ কৰে বা খেলি পাৰদৰ্শিতা দেখুৱায়, তাৰ ওপৰত মই বেছি গুৰুত্ব দিছিলোঁ। ক্ৰমাগতভাৱে এই যে এখন স্কুলত ফুলনি এখন লাগে, কিটচেন গাৰ্ডেন লাগে বা চৌহদ বেয়ন কৰি ৰাখিব লাগে, এই কথাবোৰত আচলতে মই বেছি গুৰুত্ব দিছিলোঁ। সমান্তৰালভাৱে সেই শিক্ষকতা কৰি থাকোঁতেই
এই ভাৰত স্কাউট গাইডত 3বাৰকৈ মই বেছিক ট্ৰেইনিং ল'লোঁ। সমান্তৰালভাৱে চাইকেলিং খেলত মৰিগাঁও জিলাৰ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ আৰু ষ্টেটত জইণ্ট ছেক্ৰেটাৰী হ'লোঁ। তাৰোপৰি হেণ্ডবল, কাবাডী, সু খেল এইবিলাকত মই সদায় জড়িত থাকোঁ আৰু তাৰ ৰেফাৰী দায়িত্বত আছিলোঁ। ঠিক তেনে সময়তে আমাৰ চাউন বিলত যি নৌকা খেল হয়, এই নৌকা খেলতো আমি খেলুৱৈসকলক অধিক গুৰুত্ব দিছিলোঁ। ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ পিছৰ পৰাই অধিক গুৰুত্ব দিছিলোঁ। কাৰণ খেল বুলি ক'লে মই হেঁপাহ কৰিছিলোঁ কেইটা কথাত যে আমাৰ গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীবিলাকে ইউনিভাৰ্চিটিত নাম এডমিশ্যনৰ ক্ষেত্ৰত বা পুলিচ চাকৰি বা অন্যান্য চাকৰিৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা বা দৌৰিও ঢুকি নাপায়। কিন্তু খেলৰ জৰিয়তে এটা যে এই সুবিধাকণ আছে, আমি ষ্টেট লেভেলৰ এই ক্ৰীড়া জগতৰ যিবোৰ অনুষ্ঠান তাত মানে অংশগ্ৰহণ কৰি গম পাইছোঁ যে খেলুৱৈসকলৰ কাৰণে এটা সুকীয়া সমাদৰ থাকে, বেছি গুৰুত্ব যথেষ্ট সম্ভাৱনা থাকে আৰু এটা কেৰিয়াৰ হিচাপেও আগবঢ়াই লৈ যাব পাৰে আৰু নিজেও প্ৰতিষ্ঠা হ'ব পাৰে। তাৰ বাহিৰে বিভিন্ন চৰকাৰী সা সুবিধা বা চাকৰি লাভ কৰাৰ ক্ষেত্ৰত ক্ৰীড়াৰ যদি এটা ভাল এটা বেকগ্ৰাউণ্ড থাকে নিশ্চয় ইয়ে সহায় কৰে। আৰু আপুনি দীৰ্ঘদিন ধৰি সমাজ জীৱনৰ সৈতে জড়িত বিভিন্ন বিষয়ক প্ৰত্যক্ষ কৰি আহিছে। শিক্ষকতা কৰিলে আপুনি কিমান শিক্ষকতা কৰিলে? আচলতে শিক্ষকতাৰ সেই সমান্তৰালভাৱে আমাৰ গাঁৱত থকা যিমানকেইটা লাইব্ৰেৰী যুৱ সংঘ, তেতিয়া মই পুথিভঁৰালৰ ওপৰত বেছি গুৰুত্ব দিছিলোঁ যে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পুথি পঢ়ক। তাৰ কাৰণে পুথি কালেকশ্যন আমি কৰাইছিলোঁ ডিপাৰ্টমেণ্টৰ ওচৰত। আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল নামৰ এটা অনুষ্ঠান আছে আৰু তাত মই ষ্টেট লেভেলৰ এক্সিকিউটিভ মেম্বাৰ আছিলোঁ আৰু জিলাখনত মই জইণ্ট ছেক্ৰেটাৰী হিচাপে আছিলোঁ। সেইকাৰণে এই কিতাপৰ ওপৰত মোৰ আস্থাটো বেছি বাঢ়িছিল। কাৰণ আমি শিক্ষাটো সমানে আগুৱাই নিব লাগিব। য'ৰ পৰাই নহওক ক'ৰবাত যদি বিয়াখন পাতে, আগতে বিয়াসমূহত মানে কিতাপ উপহাৰ দিয়াটো এটা স্বাভাৱিক আছিল। আমি বিভিন্ন অফিচ কাছাৰীলৈ গ'লে সেই কিতাপসমূহ আমি লাইব্ৰেৰীত জমা কৰি তাৰ পৰা পঢ়ুৱৈসকলে যাতে জ্ঞান লাভ কৰে এই সুবিধাখন আমি সততে দিছিলোঁ। কিন্তু ক্ৰমে সেইটো হেৰাই যোৱা এটা কম আমি উপক্ৰম হৈছে। সেইটো পৰিৱেশটো যে নাই এনে এক অনুভৱ হয়। গ্ৰাম্য পুথিভঁৰাল যিবোৰ প্ৰতিষ্ঠা হৈছিলে প্ৰায় আমি দেখা পাইছোঁ যে অসমৰ চুকে কোণে বিভিন্ন জেগাত বিভিন্ন গাঁৱত এনেধৰণৰ পুথিভঁৰাল আৰু সংঘ, যুৱ সংঘবিলাক প্ৰতিষ্ঠা হৈছিলে আৰু লাইব্ৰেৰী কিতাপ আছিলে। কিন্তু আজিৰ দেশত লাইব্ৰেৰী গৃহতো থাকিলেও কিতাপ নাই বা কিতাপ পঢ়াৰ পৰিৱেশটো নাই। সেই কথাটো আপোনালোকে বহুত আগেয়ে অনুভৱ কৰিছিলে আৰু তাৰ এটা পৰিৱেশ সৃষ্টিৰ কাৰণে অহৰহ আপোনালোকে প্ৰয়াস কৰিছিলে। নিশ্চয় আপোনাৰ কথা কোৱা মই সেইখিনি প্ৰতিয়ন গৈছোঁ। আচলতে আমি থকালৈকে এই যে সামাজিক কাম কৰিব লাগে এই কথাটো সকলো পৰিয়ালত প্ৰায় আছিল। কিন্তু ক্ৰমাগতভাৱে যিটো আধুনিকতা আহিছে, আধুনিকতা অহাৰ লগে লগে এই কামবোৰ যেন প্ৰয়োজন নাই, এই ধাৰাটো আমাৰ উঠি অহা চামতে অনুভৱ কৰিছে। তাৰোপৰি হৈছে কি এই সময়ছোৱাত দেখা গ'ল যে আমাৰ ল'ৰা ছোৱালীবোৰে এই পেট পৰ্বতাবৰ কাৰণে, ঘৰখন চলাবৰ কাৰণে ঘৰখন এৰি বহি ৰাজ্যলৈ অধিক সংখ্যক ছাত্ৰ ছাত্ৰী হওক বা যুৱক যুৱতীয়ে গুচি গৈছে। আৰু বাহিৰত যিহেতু থাকিব তেওঁলোকে লাইব্ৰেৰীটো দায়িত্ব পালেই যেনিবা তেওঁতো চম্ভালিব নোৱাৰে। আৰু যিসকলে আচলতে তেওঁলোকৰ আজিকালি এনেকুৱা হৈছে যে নিজকে লাগে, সামাজিক কামত সেই ধৰণৰ গুৰুত্ব নাই। আপুনি কোৱা কথাটোৱে হয়। বহু গাঁৱত লাইব্ৰেৰী আছে, নামটো আছে, হয়তো চানবোৰ্ডখনেই আছে, ঘৰ এটা আছে, হয়তো দৰ্জাখন বন্ধ, সদায় বন্ধ। দৰ্জাখনো আছে কিন্তু কোনোদিনাখনে মেল নাখায় বা ফুল নাখায়, টেবুল নাই, যদি আছে সেইখন ধূলি মাকতি ভৰি গৈছে। এইটো এটা পৰিৱেশ এতিয়া কিন্তু বিনষ্ট হৈছে। সেই পৰিৱেশ সঁচাকৈ এইটো উপলব্ধি কৰিছে আৰু সেইটো মই ভাবোঁ পুনৰ আমি সেইটো উদ্ধাৰ কৰা উচিত আৰু আমাৰ প্ৰজন্মটো, আমাৰ সমাজ ব্যৱস্থাটো তেতিয়াহে সুশৃংখলিত হ'ব। আপুনি সেই যি সামাজিক যিটো চেতনা, সমাজখনক লগত যিটো আপোনাৰ ওতঃপ্ৰোতভাৱে আপুনি জড়িত হৈছিলে ছাত্ৰ জীৱনৰ পৰা, তাৰপিছত যুৱ কালতো আপুনি বিভিন্ন ধৰণৰ সামাজিক কাম কাজৰ লগত জড়িত হৈছিলে। তাৰপিছত আপুনি কেনেকৈ শিক্ষকতা কৰিলে, শিক্ষকতা হঠাতেই আপুনি এৰি আপুনি কৃষকৰ লগত জড়িত হৈ পেলাই কৃষি সংঘৰ প্ৰতিষ্ঠা কৰিলে। এই যে আপুনি জীৱন জ্যোতি কৃষক সংঘৰ প্ৰতিষ্ঠা কৰিলে, ইয়াৰ আঁৰৰ কথাখিনি অকণমান কওকচোন। এতিয়া আমি সেইখিনিতে কৈছোঁ যে আমাৰ অনুষ্ঠানবোৰ চম্ভালিবলৈ আমাৰ গাঁৱত ল'ৰা ছোৱালীবোৰ পাবলৈ নাই। মূলতে হৈছে কি সেই সময়ত বেছিভাগ পৰিয়ালত বছেৰেকত খাবলৈ ভঁৰালত ধান নাথাকে। আহিন কাতি মাহটো এটা কঙালী মাহ হিচাপে তেতিয়া চিনাকি নাম গাঁও এই মাহ আছিলে যে সেইখিনি সময়ত মানুহৰ ঘৰত, আমাৰ গ্ৰাম্যাঞ্চলৰ মানুহৰ ঘৰত
প্ৰায় ঘৰতে 90% পৰিয়ালে বুলি ক'ব লাগিব যে তেওঁলোকে খোৱা বোৱাৰ ক্ষেত্ৰত যথেষ্ট আহুকাল হয়, যাৰ ফলত তেওঁলোকৰ ল'ৰা ছোৱালীক হয়তো বাপেকে গৈছে ল'ৰা ছোৱালীক এৰি, নতুবা ল'ৰা ছোৱালীয়ে বাপেকক এৰি বিদেশত আছেগৈ, বহিৰাজ্যত আছে। সেইখিনি সময়ত আমি যিহেতু এই যে গ্ৰাম্য পুথিভঁৰাল সন্থাত আছোঁ, বিভিন্ন ভাৰত স্কাউট গাইড বেছিক ট্ৰেইনিং কৰিছোঁ, এইবোৰতে আমি দেশ বিদেশলৈ গৈ বহিৰাজ্যত যিবোৰ আমি ৱৰ্কশ্বপ পাইছোঁ, এই ৱৰ্কশ্বপত দেখিছোঁ যে বহিৰাজ্যত খেতিয়ে খেতি ইমান এটা কৌশলগতভাৱে সুন্দৰভাৱে খেতি কৰে, কিন্তু সেই ধৰণৰ মাটি কিন্তু অসমত এভেইলেবল ইমানেই বেছি যে আমাৰ মানুহে সেই ধৰণৰ মাটিবিলাকত যি ধৰণে কৰিব লাগে সেই ধৰণে কিন্তু নকৰে। তেতিয়া আমি অনুভৱ কৰিলোঁ যে খেতিত যদি আমাৰ ৰাইজে মনোযোগ দিয়ে তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীয়ে কোনো কাৰণতে বহিৰাজ্যলৈ যোৱা কথাটো নাহে, প্ৰশ্নই নাহে, আমি ইয়াতে নদন বদন হ'ব পাৰোঁ। আৰু সেইকাৰণে আমি ভাবিলোঁ যে খেতিৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু সেইকাৰণে মই 2005 চনত জীৱন জ্যোতি কৃষক সংঘ নামৰ এটা অনুষ্ঠান আমি গঠন কৰিলোঁ। আৰু এই অনুষ্ঠানটি আচলতে নাবাৰ্ডে আমাক প্ৰথম লিংক কৰাই দিছিল, মানে লগতে বেংকসমূহৰ লগত আমাক লিংকেজ কৰাই দিছিল। আৰু ইয়াৰ আগত জাগি ভকত গাঁৱত সূৰ্যোদয় নামৰ এটা NGO আছিল, এই মহৎ চন্দ্ৰ দাস তাত মানে সম্পাদক আছিলে। আৰু সেই অনুষ্ঠানৰ জৰিয়তে কিন্তু বহুত কথা আমি শিকি আহিছিলোঁ। তেতিয়া কৃষক সংঘ গঠনৰ ওপৰত এই আইডিঅ'লজিটো আছিল, গাঁৱে গাঁৱে কৃষক সংঘ গঠন কৰা হ'ল। এই কৃষক সংঘৰ জৰিয়তে আমাৰ 5টা ইছ্যু আছিল যে আমি কৃষকসকলক এই কৃষি সম্পৰ্কীয় প্ৰশিক্ষণবোৰ সঘনে দিব লাগে, তেওঁলোকক যিহেতু মূলধন দৰকাৰ হ'ব, মূলধন দিবলৈ লোন হিচাপে বেংকসমূহত কিষাণ ক্ৰেডিট কাৰ্ড নামৰ এটা এই ডিপাৰ্টমেণ্ট আছে, ব্যৱস্থা আছে। আৰু এই ব্যৱস্থাৰ লগত যদি মানে লিংকেজ কৰাই দিব পৰা যায় তেতিয়াহ'লে কৃষকে কম সুদতে টকাবোৰ সহজে পাব। আৰু সেই টকা যদি সঠিক সময়ত ঋণ পৰিশোধ কৰে আকৌ পুনৰ তেওঁলোকে ঋণ পোৱাত সহায় হয়। আমি তেতিয়া দুটা কথা কৈছিলোঁ যে বেংকৰ ঋণবোৰ সহজে পাওক আৰু বেংকৰ যি ঋণ থাকিব যাতে সহজে খৰচ কৰক, আৰু যিটো উদ্দেশ্যলৈ লোনটো ল'ব তাৰ বিৰুদ্ধে যাতে বেলেগ কাম অন্য কাম নকৰে। আৰু যিখিনি এই ধাৰ মৰাৰ পিছত ঘৰখন চলাৰ পিছত ৰাহি হ'ব সেই ৰাহি ধনটো কিন্তু আমি বেংকত জমা থ'বলৈ কৈছিলোঁ। আৰু সেইখিনি সময়ত এটা মানে ব্যৱস্থা আছিলে কি, আমাৰ খেতিয়কসকলে এই বড়ো ধানৰ খেতি কৰিবলৈ এই মহাজনৰ পৰা বা কাবুলিৰ পৰা কাৰোবাৰ পৰা মানে টকা সুদত লয়, এনেধৰণৰ লয় যেন 80 টকাত 1 মোন ধান দিব লাগিব বা 50 টকাত 1 মোন ধান দিব লাগিব। 50 টকাকৈ যিমান খৰচ হয় গ্ৰহণ কৰি লোন লৈ ধাৰে লৈ খেতি কৰিলে, কিন্তু মানে চোতালতেই গোটেই ধানটো খতম হৈ যায়, কৃষকজন আচলতে উপকৃত অলপ। কিন্তু KCC কাৰ্ডটো এনেধৰণৰ, যেতিয়া মোৰ এই ধান শস্য জমা মানে ঘৰলৈ চপাই আনিলোঁ, আজি দাম নাই আজি বেচিব নালাগে, যেতিয়া উচিত দাম হ'ব তেতিয়া আমি সেই ধানটো বিক্ৰী কৰিহে বেংকত ধাৰ মাৰিব লাগিব। এই ব্যৱস্থাটোৰ কাৰণে এই কৃষকৰ লগত আমি সোমাই পৰিলোঁ। আৰু তাৰ লগত যিহেতু কৃষক বুলি ক'লে এইটো নহয় যে বেংকটোহে কৃষকৰ লগত জড়িত, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো হ'ব সেইটো নহয়, ফিচাৰী হওক, চেৰিকালচাৰ হওক, ভেটেনেৰি হওক, অকল তাতেই নহয়। যিহেতু আমি আধুনিক খেতি কৰিবলগীয়া হ'ব তেতিয়া আমি আমাৰ খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থাও দৰকাৰ হ'ব, আৰু জলসিঞ্চনৰ কাৰণে কাৰেণ্টৰ ব্যৱস্থাও দৰকাৰ হ'ব। কাৰেণ্টৰ ক্ষেত্ৰত আমি চিটি বোৰ্ডৰ লগত যোগাযোগ কৰিব লাগিব। এই গোটেই ডিপাৰ্টমেণ্টৰ অফিচাৰসকলক আমি মাজে মাজে এদিনকৈ আনি মাহেকত হওক 3 মাহত হওক আমি কৃষকসকলক 10জন কৃষকে হওক 20জনে হওক তেওঁলোকৰ লগত আনি সেই এক্সপাৰ্টজনক আমি লগ লগাই দিছিলোঁ, যাক কোৱা হয় মিট উইথ এক্সপাৰ্ট, মানে ভাল মানুহৰ লগত আমাৰ সম্বন্ধটো। এই কামখিনি আপুনি অকল মৰিগাঁও জিলাতে সীমিত ৰাখিছিলে, ইয়াক প্ৰসাৰ কৰিবলৈ চেষ্টা কৰিছিলে? এতিয়া কথা হ'ল আমি অনুষ্ঠানটি এই 2005 গঠন কৰা হৈছে। এই 2005 গঠন কৰাৰ পিছতো আমি মৰিগাঁও জিলা হৈ এটা জিলা কমিটি ফেডাৰেশ্যন গঠন কৰিলোঁ, তাত মই এই প্ৰেচিডেণ্ট আছিলোঁ। যা হওক, ইতিমধ্যে আমি গম পালোঁ যে প্ৰত্যেক ডিষ্ট্ৰিক্টতে নাবাৰ্ডে এই ধৰণৰ অনুষ্ঠানটো গঠন কৰি দিছে। আৰু যিহেতু আমাকো নাবাৰ্ডে হওক, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে হওক, ক'ৰবাত নহয় ক'ৰবাত এগ্ৰিকালচাৰ মানে বিষয়ৰ ওপৰত ৱৰ্কশ্বপ আয়োজন কৰে, তেতিয়া দেখিলোঁ যে প্ৰত্যেক ডিষ্ট্ৰিক্টতে আছে। আমি ভাবিলোঁ যে আজি শিৱসাগৰত নাৰিকলৰ দাম বহুত, কিন্তু আমাৰ ইয়াত মৰিগাঁৱত নাৰিকলৰ দাম সীমিত, একেবাৰে সীমিত। এই আমাৰ মৰিগাঁৱত শাক পাচলিৰ দাম কম, কিন্তু ডিব্ৰুগড়ত শাক পাচলিৰ দাম বেছি। আৰু চাহপাতটো তাত শিৱসাগৰত দাম কম আৰু মৰিগাঁৱত বেছি। গতিকে আমাৰ মাজতে এই ব্যৱসায়টো কৰিবলৈ আৰম্ভ কৰিলোঁ যে আমি নাৰিকলটো দিম, তোমালোকৰ তাৰ পৰা আমি কি আনিম, এই চাহপাত আনিম, বা তাত এভেইলেবল যিটো আছে ভোট জলকীয়া আছে কিবা আছে সেইটো আমি মৰিগাঁৱলৈ আনিম বা আন ডিষ্ট্ৰিক্টলৈ নিম। এই কথাখিনি ভবাৰ পিছতে আমি এইখিনিতো মনে মনে ভাবিলে নহ'ব, অকলে কৰাটো সম্ভৱ নহয়। সেইকাৰণে 2008 চনত
হয় আমি ঐতিহাসিক অসমৰ জিলা যিখন শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত আমি প্ৰায় 5,000 অধিক কৃষক লগ লাগি 5 দিনকৈ আমি দিনে ৰাতি থাকি বিভিন্ন সমস্যাৰ ওপৰত কৃষকৰ সমস্যাৰ ওপৰত কথা বতৰা পাতি এটা ষ্টেট লেভেলৰ ফেডাৰেশ্যন গঠন কৰা হ'ল। সেই অনুষ্ঠানটি হ'ল সদৌ অসম কৃষক সংঘ। আৰু তাত যা হওক মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা বহুকেইজন আমি গৈছোঁ আৰু মৰিগাঁও ডিষ্ট্ৰিক্টকে অসমে জেনেৰেল ছেক্ৰেটাৰী দায়িত্বটো দিলে আৰু তাত গোলাঘাটৰ এগৰাকী প্ৰথম প্ৰেচিডেণ্ট দিলে। তাৰপিছত নিৰৱচ্ছিন্নভাৱে প্ৰতি 2 বছৰ মূৰত আমাৰ যি সমিতি গঠন হ'ল, এই গঠন হোৱাৰ পিছত 4th টাইমলৈ মোক জেনেৰেল ছেক্ৰেটাৰী দায়িত্ব দিলে। আৰু যোৱাবেলি আমাৰ তামোলপুৰ যিটো কনফাৰেঞ্চ হ'ল, অধিৱেশন হ'ল, সেই অধিৱেশনতে মোক কাৰ্যকৰী সভাপতি হিচাপে দায়িত্বভাৰ দিলে। আৰু ইয়াৰ জড়িত হৈছে কি, আমি প্ৰত্যেক ডিষ্ট্ৰিক্টত বৰষুণ তাত পৰিছে নে নাই আমি মোবাইলত পাই থাকোঁ বা খবৰটো পাওঁ। কোন ডিষ্ট্ৰিক্টত চব্জিৰ দাম কমিছে, বাঢ়িছে, মৰাপাতৰ দাম ক'ত বাঢ়িছে, কমিছে, বিভিন্ন বয় বস্তুৰ অভাৱ ক'ত হৈছে বা টেকন'লজি কি কি শিকিছে, এই কথাবিলাক আমি ঘৰত বহুত আদান প্ৰদান এটা ইনফৰ্মেশ্যন চেণ্টাৰ হিচাপে আমি প্ৰচেষ্টা। আচ্ছা, এইবোৰ কৰি থকাৰ পিছত আমি খেতিয়কৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ কাৰণে এই স্কুলৰ যিটো দায়িত্ব আছিল, যিহেতু সেইখিনি সময়ত ভেঞ্চাৰ স্কুল আছিলে, মই স্কুল ইয়াৰ পিছত বহুতে আমাকো প্ৰশ্ন কৰে যে ভুল কৰিলোঁ। কথাটো হয়, এই চাকৰি এটা এই দিয়াটো ইমান সহজ কথা নহয়। পৰিয়াল চম্ভালিব লাগিব, অৰ্থনীতিৰ কথা আহিব। কিন্তু তাতোকৈ দেখা গৈছে কি, আমি পথাৰত যেতিয়া কৃষকসকলৰ পৰিশ্ৰম দেখোঁ, এই পৰিশ্ৰমবোৰ দেখাৰ পিছত কৃষকৰ যেতিয়া ফচল দেখোঁ, আৰু আগতকৈ এতিয়া ইমান টেকন'লজি ডেভেলপ হ'ল যে খেতি এডৰাত থাকিলে ঘৰলৈ মনত নপৰে। গতিকে সেইকাৰণে লক্ষ লক্ষ কৃষকৰ লগত জড়িত থকাৰ পিছত এই শিক্ষকৰ এৰা যিটো হতাশা, কিন্তু মই অনুভৱ নকৰোঁ। বহুতে এতিয়া কয় ডাঙৰ ভুল কৰিলা নেকি, ডাঙৰ ভুল হ'ল। আৰু শেহতীয়াকৈ আমি প্ৰকৃতি জগতখনৰ ওপৰত যিহেতু গছ গছনি যিকোনো কাৰণত কমি গৈছে, ৰাস্তা নিৰ্মাণ, উদ্যোগ নিৰ্মাণ, ঘৰ নিৰ্মাণ বা বেদখল, সেইকাৰণে আমি সমগ্ৰ অসম ৰাজ্যত প্ৰতি বছৰ 1 লাখ গছ পুলি ৰোৱা আমি সদৌ অসম কৃষক সংঘ এটা প্ৰধান লক্ষ্য আছিল। সেইকাৰণে আমি যিহেতু KCC লোন দিওঁতেও আমি এটা গছপুলি উপহাৰ জন্ম তাৰিখৰ পৰা দিছিলোঁ। আৰু এই বছৰ আমি নিশ্চিতভাৱে লৈছোঁ যে বিশেষকৈ মৰিগাঁও জিলাখনত গছৰ গাঁও হওক, গছ গাঁও হ'ব আৰু স্বচ্ছ গাঁও হ'ব। তাৰ কাৰণে প্ৰতিজনেই আমি গছ ৰোৱাৰ ওপৰত গুৰুত্ব দিছোঁ। আমি আহ্বান কৰিছোঁ যে আমি যধে মধে এটা বছৰ যাতে গছ নাকাটোঁ, ধৈৰ্য ধৰোঁ। প্ৰত্যেকে অসমবাসী, মৰিগাঁওবাসী প্ৰত্যেকেই এটা বছৰ আমি গছ নাকাটিলেই প্ৰকৃতি এটা চৰিত্ৰ আছে। ভাৰতবৰ্ষ আন ৰাজ্যৰ কথা বেলেগ, কিন্তু অসম আৰু মৰিগাঁও জিলাত আমি একোৱে কৰিব নালাগে, আপোনা আপুনি গছ গাঁওখন হৈ যাব। এইটো হৈছে আমাৰ ডাঙৰ সপোন। আৰু এই সপোনত আমি সাফল্য লাভ কৰিলে আমি ভাবোঁ আমাৰ যি উদ্দেশ্য, এই উদ্দেশ্য সাফল্য হ'ব। আৰু আমি নেহেৰু যুৱ কেন্দ্ৰৰ পৰা 2013-14 চনত ভাৰত চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ পৰা ব্লক লেভেল ফাৰ্ষ্ট প্ৰাইজ, জিলা লেভেলতো ফাৰ্ষ্ট প্ৰাইজ আৰু ষ্টেট লেভেলত আমি ফাৰ্ষ্ট প্ৰাইজৰ যি সন্মান, এই সন্মান লাভ কৰিছিলোঁ। সেইকাৰণে আমি এই সুযোগতে আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকলৈ বহুত ধন্যবাদ, আৰু অসমবাসীলৈ, মৰিগাঁওবাসীলৈ বহুত ধন্যবাদ। আমাৰ কৃষক সংঘৰ যি অনুষ্ঠান, এই অনুষ্ঠান অধিক শক্তিশালী হ'লে অসমৰ কোনো পৰিয়ালে লঘোণে থাকিব নালাগে। সেইকাৰণে আমি এই আহ্বানত জড়িত, আৰু এই আদৰ্শৰে আমি কৃষকৰ লগত জড়িত থাকি নিজৰ অভাৱ অভিযোগ যদি আছেও সেই কথা কিন্তু মই অনুভৱ নকৰোঁ। ধন্যবাদ। এটা যথেষ্ট সম্ভাৱনাপূৰ্ণ আৰু প্ৰত্যাহ্বানপূৰ্ণ আপোনাৰ জীৱন। আপুনি এটা প্ৰত্যাহ্বান গ্ৰহণ কৰিছে যে কৃষক হিচাপে আপুনি থাকিও আপুনি কৃষিবৃত্তিৰ লগত জড়িত হৈ পৰিলে, আৰু কৃষকৰ যি অভাৱ অভিযোগ সমস্যা আৰু কৃষকৰ যি কৃষি ফচল উৎপাদনৰ পাছৰ যি প্ৰাপ্তিৰ যি সাফল্যৰ হাঁহি বা আমি স্বাৱলম্বী হোৱাৰ যি এটা আমাৰ স্বকীয় এটা আছে, আমি অসমীয়া হিচাপে আমাৰ কৃষি আমাৰ প্ৰধান জীৱিকা, আৰু সেইটোক আপুনি অহৰহ কঢ়িয়াই লৈ ফুৰিছে। সমাজ জীৱনৰ চুকে কোণে আপুনি কৃষিক আদৰ্শ হিচাপে গঢ়ি তুলিবৰ কাৰণে কৃষিৰ লগত জড়িত থাকি আমি স্বাৱলম্বী হ'ব পৰাৰ যি এটা সম্ভাৱনা আছে, সেই সম্ভাৱনাক আপুনি উজ্বলাই তুলিবৰ কাৰণে অহৰহ আপুনি কৰ্মত ব্ৰতী হৈ আছে। আমি আশা ৰাখিছোঁ অনাগত সময়তো আপুনি এই সদৌ অসম কৃষক সংঘ আৰু জীৱন জ্যোতি কৃষক সংঘৰ জৰিয়তে ইতিমধ্যে আপুনি বিভিন্ন কাম কাজ কৰি আহিছে। সময়ে সময়ে আপুনি পুস্তিকাও বিভিন্ন লেখা মেলাৰ জৰিয়তে কৃষকসকলক সজাগ সচেতন কৰিবৰ কাৰণে আপুনি হাতত বিভিন্ন ধৰণৰ সময়ে সময়ে পদক্ষেপ গ্ৰহণ কৰি আছে। বৃক্ষৰোপণটো আপুনি কৰি আছে বিভিন্ন
অনুষ্ঠানৰ লগত জড়িত হৈ আমি সেইখিনি প্ৰত্যক্ষ কৰিছোঁ। আৰু এগৰাকী মৰিগাঁও জিলাই নহয় অসমৰ এগৰাকী কৃষক নেতা হিচাপে, এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে আপুনি ইতিমধ্যে সমাজলৈ যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। গতিকে অনাগত সময়তো আপুনি সুস্বাস্থ্যৰ সুদীৰ্ঘদিন আপুনি এই কামৰ লগত জড়িত হৈ আমাৰ সমাজ জীৱনক আৰু আগবঢ়াই লৈ যাব বুলি আমি আশা পোষণ কৰি